কমতাপুৰ স্বায়ত্ত পৰিষদত দুৰ্নীতিৰ বজাৰ তৃতীয় চতুৰ্থ বৰ্গ আৰু ব্যক্তিগত সহায়ক নিযুক্তিত অনিয়ম এটাৰ পিছত আন এটাকৈ দুৰ্নীতি আৰু অনিয়মৰ তথ্য পোহৰলৈ আহিছে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গকুল বৰ্মনৰ সিদিনা প্ৰাক্তন প্ৰেমিকা তথা অসম আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতো গাপ দি ৰাখিলে সমগ্ৰ ঘটনা এইবাৰ পুনৰ পোহৰলৈ আহিছে এইজন গকুল বৰ্মনে গাপ দি থোৱা আন এক অধ্যায় প্ৰথমে দেখুৱাই লৈছো এই পত্ৰখন গকুল বৰ্মনে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিবলৈ যোৱা জুন মাহত প্ৰেৰণ কৰিছে পত্ৰখন পত্ৰখনত গকুল বৰ্মনে প্ৰধান সচিবক পিএ চালকৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰমহা মুকলি কৰি দিবৰ বাবে নিৰ্দেশ দিছিল লগতে গাঁঠি দিছে 15জনীয়া কৰ্মচাৰীৰ তালিকা প্ৰাগ নিউজৰ দৰ্শকক কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অস্থায়ী কৰ্মচাৰীসকলৰ তালিকাখন দেখুৱাই দিলেই স্পষ্ট হৈ পৰিব কি চলি আছে কমতাপুৰ স্বায়ত্ত পৰিষদৰ ভিতৰ চৰাত তালিকাখন এনেধৰণৰ মধুসূদন চৰকাৰ পদবী পিএ দৰমহা 18,000 হিৰণ্য পাটগিৰি পদবী পিএ দৰমহা 18,000 কুঞ্জমোহন ৰয় পদবী পিএ দৰমহা 18,000 শ্ৰীবেন নাৰায়ণ দেৱ চন্দন কুমাৰ চৌধুৰী মৃণাল কান্তি ৰায় আৰু ৰূপা সিনহাৰ পদবী চতুৰ্থ বৰ্গৰ সহায়ক দৰমহা 10,000 সিদ্ধাৰ্থ ৰায় মনোজিত ৰয় সঞ্জীৱ ৰায় খৰ্গেশ্বৰ ৰয় অৰবিন্দ ৰয় ৰাজেন্দ্ৰ ৰায় পাৰ্থপ্ৰতিম বৰুৱা আৰু বিশ্বজিৎ ৰায় পদবী ড্ৰাইভাৰ দৰমহা 12,000 এতিয়া কথা হ'ল এই 15জন কৰ্মচাৰীক মাহিলী পাৰিতোষিক দিবলৈ যেতিয়া প্ৰধান সচিবক অফিচিয়েলি নিৰ্দেশ দিছে তেনেহ'লে তেওঁলোকক যিকোনো পদ্ধতিৰে হ'লেও নিযুক্তিও দিয়া হৈছিল কোনে কেতিয়া 15জন কৰ্মচাৰীক নিযুক্তি দিলে পৰিষদত অভিযোগ মতে এই 15জনীয়া কৰ্মচাৰীৰ তালিকাত ছাত্ৰ সংগঠনৰ নেতা অভিনেতা তথা সাংবাদিকৰ নামো আছে এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দুইটা গোটে গকুল বৰ্মনক শাস্তি প্ৰদানৰ লগতে পদত্যাগৰ দাবী কৰিছে আৰু যিসকলৰ লিষ্টত নাম আছে তেওঁলোকে নিজেই বহুত কেইজনে কৈছে যে আমি নিজেই নাজানো কেনেকৈ আমাৰ নামবিলাক আহিল দুৰ্ভাগ্যজনক কথা আজি 1 বছৰৰ দৰমহা ওলোৱাৰ কাৰণে আজি মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে আজি গকুল বৰ্মন CEMে যিসকল ব্যক্তি আজি স্পষ্টকৈ আজি আপুনি ক'ব বিচাৰে যে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী শিৱেন নাৰায়ণ দেৱে কৈছিলে যে মই 1.5 বছৰ আগতে মোৰ তাত কাগজ বিচাৰিছিল কিন্তু মই নিজে নাজানো যে মোৰ নামত চাকৰি হৈছে মই এদিনত ডিউটি কৰা নাই গতিকে এই কথাটো লৈ মই নিশ্চয় আমাৰ কমিটিৰ হেৰিত মই ডিছকাশ্যন কৰিম যি দেখিবলৈ পাইছোঁ যিসকল ব্যক্তি তাতে কোনোদিন আমি KC অফিচত দেখা নাপাওঁ সেইসকল ব্যক্তি কেনেকৈ 4 গ্ৰেডে হওক ড্ৰাইভাৰ হওক পিএত কেনেকৈ সিহঁতে চেলাৰীৰ কাৰণে আবেদন কৰিব পাৰে প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে নিজাববীয়া কৰি মানে গছৰ এটা ৰুজু কৰিব লাগে আৰু ইয়াত মানে তদন্তৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰ থাকিব লাগে ইমানবোৰ তথ্য ফাদিল হোৱাৰ পিছতো কিয় কোনে গকুলক সুৰক্ষা দি ৰাখিছে সেয়াহে ৰহস্যজনক ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ